কিলোগ্ৰাম অক্সিজেন লিভাৰেট কৰে আৰু 900 পৰা 950 কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড আহৰণ কৰে। 1 একৰ মাটি 3 বিঘা অৱস্থাত বা 43,560 স্কোয়াৰ ফিট 4 টন এবছৰত অক্সিজেন উৎপাদন কৰে। যিটো অক্সিজেন লৈ 18 জন মানুহে এবছৰ চলিব পাৰে। আৰু এজোপা গছ যদি 100 ফুট ওখ হয় 2 লাখ পাত থাকে মাটিৰ পৰা 40,000 লিটাৰ পানী উইথড্ৰ কৰিব পাৰে, যিটোৱে 12টা এয়াৰ কণ্ডিশ্যনাৰ চলাব পাৰে। এইটো মই পঢ়ি পেলাই আপোনাক কৈছোঁ। ধন্যবাদ। যে মহাকাশ বিজ্ঞানত ইমান টকা খৰচ কৰি আমাৰ কি লাভ হ'ব? যি সময়ত পৃথিৱীৰ বহুত মানুহে খাবলৈ পোৱা নাই, পৃথিৱীৰ বহুত মানুহে পিন্ধিবলৈ পোৱা নাই, বেমাৰত মৰিছে, সেই সময়ত অত টকা কিয় মহাকাশ বিজ্ঞানত খৰচ কৰিব লাগে? তাৰ প্ৰথমটো প্ৰশ্ন হ'ল উত্তৰ হ'ল যে মানুহে এই যে মহিলাই নাছাৰ এগৰাকী সঞ্চালক, তেতিয়া তেওঁ কৈছিল যে বহুত কথা আমি হয়তো কোনো কাৰণ নোহোৱাকৈ কৰি থাকোঁ। তেনেকৈ আমাৰ অনুবীক্ষণ যন্ত্ৰও আৱিষ্কাৰ হৈছে, তেনেকৈ কলম্বাছৰ আমেৰিকা আৱিষ্কাৰো হৈছে, এনেকুৱা ধৰণৰ বহুত কথা আৱিষ্কাৰ হৈছে। যি কি নহওক মহাকাশ বিজ্ঞানত যিমানখিনি টকা খৰচ হয় সেই টকাৰ পৰা প্ৰতি বছৰে কিন্তু আমি কিছুমান স্পিন অফ প্ৰযুক্তি বা সহায়ক প্ৰযুক্তি আমি মহাকাশ বিজ্ঞানৰ পৰা লাভ কৰোঁ। তোমালোকৰ মায়ে পাকঘৰত যিটো ননষ্টিক ফ্ৰাই পেন ব্যৱহাৰ কৰে, মেডিকেলৰ ডাক্তৰসকলে যিবিলাক বাণী চুপ ব্যৱহাৰ কৰে পিন্ধিবলৈ, আৰু যিবিলাক সোলাৰ কেমেৰা বা এইবিলাক আৱিষ্কাৰ হৈছে, তাৰ লগতে আজিৰ যিটো GPS চিষ্টেম, এইবিলাকৰ কাৰণেও কিন্তু মহাকাশ বিজ্ঞানৰ উন্নতিহে দায়ী। মহাকাশ বিজ্ঞানৰ উন্নতিহে আমাক এইবিলাক কৰিব দিছে। আজি যে মানুহে খেতিয়কে আগজাননী পাইছে, ধুমুহাৰ আগজাননী, এই সকলোবিলাক কিন্তু মহাকাশ বিজ্ঞানৰ আৰম্ভণি আছিল। ৰকেট উপগ্ৰহ আদি বহুত কথা আছে, মই আধা ঘণ্টা ক'ব পাৰোঁ কি কাৰণে আমি মহাকাশ বিজ্ঞানৰ গৱেষণা কৰিব লাগে, চলাব লাগে, কিন্তু এতিয়া সময় নহ'ব। ধন্যবাদ। তোমালোকে শ্ৰী অতিথি বাইদেৱে তোমালোকক ক'লে যে এই বিষয়টোৰ ওপৰত আমি এদিন কথা পুৰা এটা দিন আমি কথা পাতিব পাৰোঁ। গতিকে আমি আশা ৰাখিছোঁ আকৌ আহিম। গতিকে মহাকাশ বিজ্ঞানৰ বিষয়ে আমি আকৌ কথা পাতিম। ইয়াৰ পাছত আৰু মাত্ৰ আমি এটা প্ৰশ্নৰ উত্তৰ দিম, তাৰপিছত আমাৰ আৰু অনুষ্ঠান আছে। কিন্তু তোমালোকে নিৰাশ নহ'ব, মই বাৰে প্ৰতি কৈ আছোঁ, তোমালোকে যেতিয়াই বিচাৰে আমি তেতিয়াই আহিম। ইয়াৰ পাছত তোমালোকৰ অনুসন্ধিৎস মনৰ এটা প্ৰশ্ন, আমি কেনেকৈ বিজ্ঞানী হ'ব পাৰিম? কলা বিভাগত পঢ়ি বিজ্ঞানী হ'ব পাৰেনে? মই সেইটো প্ৰশ্নৰ উত্তৰ দিবলৈ ডক্টৰ মীনা ভূঞাৰ মই দৈনিকভাৱে মানসিকভাৱে বৌদ্ধিকভাৱে আৰু এই মানসিক শক্তিটো তোমালোকে উত্তৰণ কৰিবলৈ কিন্তু বহুত চেষ্টা কৰিব লাগিব। সেই চেষ্টাখিনি নিজৰ ইচ্ছা শক্তি দি প্ৰবল হ'বই। এতিয়া সেইখিনি কৰিবলৈ
নিজৰ জানিব পৰা এটা অনিষ্ট মনটা থাকিব লাগিব এইটো কি হৈছে কিয় হৈছে কেলে বা হৈছে ইয়াৰ কাম কি আহিব ক'ত কেনেকৈ হৈছে এই এটা জানিবলগীয়া এটা মন হ'ব এই মনটো থাকিব লাগিব এই অনিষ্ট মনেৰে তোমালোকে আগুৱাই যাব লাগিব আৰু তাৰ কাৰণে তোমালোকে চেষ্টাও কৰিব লাগিব তুমি ধৰা বিজ্ঞানী হ'বলৈ সকলোৱে আগতে বিজ্ঞানী হ'ল ক'লা কিন্তু তোমাৰ তাৰ কাৰণে বহুতে নিগেটিভ কথা হ'ব লাগিব অংকটোকে নোৱাৰো বিজ্ঞানী হ'বি এনেকৈ বুলি ক'ব পাৰে বহুতে ক'ব পাৰে কিন্তু সেই বিষয়ৰ কথালৈ তুমি কেতিয়াও আওকাণ কৰিব নোৱাৰা নিজৰ মনটো স্থিৰ কৰিব লাগিব নিজৰ স্থিৰ কৰিলে আমি দহটা কথা কওঁ কিন্তু সেইটো বাধাই তোমালোকে ৰখাব নোৱাৰিব নিজৰ লক্ষ্যটো আগত ৰাখি যাব লাগিব আৰু কিছুমান কথা মনৰ পৰা আঁতৰাই দিব লাগিব এই যে কিছুমান অন্ধবিশ্বাস আছে বিজ্ঞানীসকলে অন্ধবিশ্বাস কৰিব নালাগে কাৰণ বিজ্ঞানে আমাক সদায় ৰখাব বিচাৰে কেলে হৈছে কিয় হৈছে ক'ত হৈছে হ'লে কি হ'ব আমাক উত্তৰ লাগিব এই যে অন্ধভাৱে চকু মুদি কিছুমান কথা বিশ্বাস কৰা সেই ভাৱটো আঁতৰাই দিব লাগিব মনৰ পৰা আঁতৰাই দিব লাগিব এটা ষ্ট্ৰং মন হ'ব লাগিব এতিয়া সৰু এটা উদাহৰণ মই তোমাক কওঁ তো তাৰ কাৰণে বেছি কষ্ট কামৰ বিজ্ঞানী হওক নাৰ্ছ ক্লাছ 9ত পঢ়িছা তাৰ কাৰণে এতিয়া একদম ডাঙৰ ভলিউম কিতাপ আনিলা পঢ়িলা সেইটো নহয় এতিয়া তোমাৰ প্ৰধান লক্ষ্য হৈছে মেট্ৰিকটো ভালকৈ পাছ কৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা প্ৰতিটো ছাবজেক্টত অকল ৰাখি পেলাই মই তোমালোকৰ কাৰণে কৈছোঁ দেই 9, 10ৰ ক্লাছত থাকে গতিকে এতিয়া বৰ্তমান অলপ এতিয়া হয়তো আগতে সেইমতে আগুৱাই যোৱা তেনেকুৱা উদাহৰণ দিব দেই উদাহৰণ দি ধৰা তুমি 9 বছৰ গুৱাহাটীৰ পৰা তুমি আহি আছা যোৰহাট 9 বছৰ আহি আছা নাৰ্ছিপাত আহি আছা তুমি গম পালা নাৰ্ছিপাত ড্ৰাইভাৰজনে মানুহসকলে বহুত যাম লাগিছে টকা বন্ধাখন যাম লাগিছে তুমি তাৰ কাৰণে এতিয়া চিন্তা কৰি মুখ বন্ধ কৰিব নালাগে গাড়ীটো ওলাই গৈছে তুমি জ্বলাই পেলাই 10 মিটাৰ গৈ যোৱা গৈ এনেকৈ 10 মিটাৰ যোৱা দেখুৱাই লাইটৰ পোহৰতে ৰাস্তাটো ঠিকে আছে গৈ দেখিবা বোকাখনৰ যাম কমি গতিকে এতিয়া সেইটো এক্সাম্পল কৈছোঁ বিজ্ঞানী বনালে মই এতিয়া কি কৰিম তোমাৰ লক্ষ্যটো উপনীত ৰখা সেইমতে দেহৰ মনৰ প্ৰতি অনুশীলন কৰা ভালকৈ পঢ়া কিতাপক আমি সেই প্ৰশ্নটোৰ উত্তৰ পালোঁ আমি প্ৰশ্নটোৰ উত্তৰ পালোঁ কি আমাৰ এটা অনুসন্ধিত মন হ'ব লাগিব আৰু আমাৰ ডিটাৰমিনেশ্যন থাকিব লাগিব আমাৰ যদি ডিটাৰমিনেশ্যন থাকে আমি আমাৰ জীৱনত নিশ্চয় সফল হ'ম আমাৰ মাজত বিশিষ্ট শিক্ষাবিদ শ্ৰী নিৰ্মলা প্ৰণবাইদেউ আছে এই প্ৰশ্নটোৰ যিটো আমি বিজ্ঞানী হ'ব কলা শাখাৰ পৰা গৈ বিজ্ঞানী হ'ব পাৰিম নাই সেইটোৰ বিষয়ে বাইদেউ অকণমান সন্মোধন কৰিব বিচাৰে পৰিৱেশ প্ৰেমী সুধীবৃন্দ আৰু এই যিটো প্ৰশ্ন আহে এই প্ৰশ্নটো হ'ল যে কোনোবাই কলা শাখাত পঢ়িছে তেওঁ বিজ্ঞানী হ'ব পাৰিব কিন্তু এটা কথা ঠিক যে বিজ্ঞানী হ'বলৈ বিজ্ঞান বিষয়ৰ কিছু জ্ঞান প্ৰথমৰ পৰা আহৰণ কৰিব লাগে কিন্তু তোমালোকে হয়তো এতিয়ালৈকে ভালদৰে গম পোৱা নাই যে আমাৰ 2020 চনত ভাৰতত যি শিক্ষা পদ্ধতি আৰম্ভ কৰিছে নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020 এই পলিচিয়ে বিজ্ঞান শাখা আৰু কলা শাখা বুলি দুটা শাখা বা দুটা তিনিটা শাখা কৰিবলৈ পোৱা নাই ছিনিয়ৰ ছেকেণ্ডেৰী তেওঁ কি পাছ কৰিব ছিনিয়ৰ ছেকেণ্ডেৰী পাছ কৰিব তাত ছায়েন্সত পাছ কৰিলে নে আৰ্টছত পাছ কৰিলে নে কমাৰ্চত পাছ কৰিলে সেই কথাটো থকাৰ কথা নাই এতিয়া ইমপ্লিমেণ্টেশ্যনত কি হৈ আছে তাত আমি বহুতবিলাক পলিচি যিটো মানে লোৱা হৈছে তাৰ পৰা এতিয়া ইমপ্লিমেণ্ট কৰি আছে তাত আমি দেখা পোৱা নাই যে এই একেধৰণে চিলেবাছ কৰি আছিলে বা কাৰণ আগৰ ধৰণে চলি আছে কাৰণে এই প্ৰশ্নটো আহিল যে মই মানে কলা শাখাত যদি পঢ়োঁ তেতিয়াহ'লে মই বিজ্ঞানী হ'ব পাৰিম কিন্তু এনে এটা গ্ৰেজুৱেশ্যন ক্লাছত আৰু এনেকুৱা ছাবজেক্ট ল'ব পাৰিবা য'ত থাকিব ফিজিক্স কিবা এটা আৰ্টছৰ ছাবজেক্ট আৰু
এনেধৰণৰ ছাবজেক্টেও গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন লোৱাৰ বৰ্তমান পলিচিয়ে দিছে সেইফালৰ পৰা তোমাৰ য'ত আগ্ৰহ আছে তুমি সেই আগ্ৰহত বা সেই নিচাত তুমি আগবাঢ়ি যোৱা নিশ্চয় মীনাৱতীকে কোৱাৰ দৰে তোমাৰ শিক্ষা সফল হ'ব এটা সেইটো দ্বিতীয়তে প্ৰশ্ন উত্তৰ এটা কথাই মোৰ মনত জুগুৰিয়াই আছে যে আমি বহুত কথা জানো কিন্তু আমি নকওঁ আমি বহুত কথা বুজি পাওঁ তথাপিও আমি নকওঁ কিন্তু কোনো এটা কথা যদি আমাৰ অনুভূতিৰ ভিতৰলৈ আহে আমাৰ অনুভৱৰ ভিতৰলৈ আহে এই কথা এই কাণ্ডটোৱে মোৰ এই কাণ্ডটোৱে এইখিনি মানে অপকাৰ কৰিব ক'ত অপকাৰ কৰিব এইখিনি কথা কেৱল জানি থোৱাতকৈ সেইখিনি অনুভৱ কৰিবলৈ শিকা আৰু সেই অনুভৱটোৱে তোমালোকক কৰিবলৈ বাধ্য কৰিব আৰু এটা বৰ ধুনীয়া কথা ক'লে আমিবোৰ এতিয়া বুঢ়া বাঁহ হৈ গ'লোঁ যিমানবিলাক আমি ইতিমধ্যে আমি পৃথিৱীখন বহুত নষ্ট কৰিলোঁ মানে সকলো কথাই শিকিবলৈ প্ৰস্তুত হৈ আছে আৰু পঢ়িবলৈ প্ৰস্তুত হৈ আছে সেইকাৰণে কালি এটা এডভাৰটাইজমেণ্ট মই চকু কৰি অসম পলিউশ্যন বৰ্ডে দি আছে ছোৱালী মেখেলা চাদৰ পিন্ধিয়ে মানে এডভাৰটাইজমেণ্টটো দিছে কোনটো পেপাৰ ওলাইছে তুমি এই পৰিৱৰ্তন কৰিব পাৰিবা পৰিৱৰ্তন আনে কৰিব নোৱাৰে মই নিজেহে নিজে পৰিৱৰ্তন হ'বৰ কাৰণে যদি মন পুতি লাগো নিশ্চয় আমাৰ আছামে পৃথিৱীখন সুন্দৰ কৰি তুলিব মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বহুত প্ৰশ্ন আছে যিটো আমাৰ মনবিলাক অনুসন্ধিত আমাৰ মাজত কেইবাজন বিশিষ্ট বিজ্ঞানী আছে আমাৰ বাইদেউ আমাৰ উপদেষ্টা দহৰ শাখাৰ ডক্টৰ নিৰ্মলা আমাৰ মাজত বিশিষ্ট বিজ্ঞানী উত্তৰ বিজ্ঞান প্ৰযুক্তি পৰিষদৰ সংস্থাৰ পৰা ৰিটায়াৰ কৰা সকল আছে ডক্টৰ ৰমেশ চন্দ্ৰ বৰদলৈ তেখেতো আমাৰ উপদেষ্টা আমাৰ মাজত অভিযন্তা সূৰ্য গগৈ ডাঙৰীয়া আছে তেখেতো অভিযন্তা আমাৰ মাজত অন্যান্য ডক্টৰ সুব্ৰতা দত্ত আছে কিন্তু দুৰ্ভাগ্যসকলৰ আমি আজি সময় নাটনিৰ কাৰণে আমি বাকী সময় ব্যক্ত ৰাখিবলৈ পাৰোঁ কিন্তু ডক্টৰ ৰমেশ চন্দ্ৰ বৰদলৈ আপোনাক কিবা এক মিনিট সময় নাপায় ডক্টৰ ৰমেশ চন্দ্ৰ বৰুৱা তেখেত বিশিষ্ট বিজ্ঞানী উত্তৰ পূব ভাৰত বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ তেখেত ডাইৰেক্টৰ ইনচাৰ্জ আছিলে গতিকে তেখেতক মই খুব চমুকৈ এক মিনিট আৰু এই জাতীয় বিদ্যালয়ৰ পইচাগুলি উন্নতি অৱশ্যকৈ অভিজ্ঞতা হৈছে আপোনালোকৰ যিটো উচ্চ আদৰণে দেখুৱাই আমাৰ অসম বিদ্যামণি যিটো সন্মান আৰু আমিও বিশেষকৈ আমি যিটো উদ্দেশ্যে আজি বিশ্ব পালন কৰিছিলোঁ আৰু তাত হয়তো আমি প্ৰায় সফলে হৈছোঁ কাৰণ আমাৰ উদ্দেশ্য আছে ছাত্ৰ ছাত্ৰীবিলাকৰ লগত ৰিটায়াৰ কৰা মেছেজ দিয়া তেওঁলোকে যেনেকুৱা ধৰণে কষ্ট কৰিছে তাত চাই আজি যিটো আমাৰ নিৰ্দিষ্ট বক্তা ডক্টৰ অজিত ডাঙৰীয়া যিটো লেকচাৰ দিছে তাত তেওঁলোকে বুজি পাইছে কথাবিলাক আমি যথেষ্ট কষ্ট কৰিছে সেনেধৰণে শিক্ষকবিলাকে গতিকে আজি খুব ভাল লাগিলে বিশেষ ক'বলগীয়া নাই যে মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ডক্টৰ বিদ্যালয় ভৱিষ্যত আৰু উন্নতি হওক ইয়াৰ কামনাৰ কেৱল ছাত্ৰ ছাত্ৰী শিক্ষক কামনা
শুভেচ্ছা জনাই মোৰ উন্নতি আমাক প্ৰতিদিনে কিমান অক্সিজেন লাগে সেইটো আমি এতিয়ালৈকে কোনো একো প্ৰশ্ন উত্থাপন কৰা নহ'লে তো মোৰ ফালৰ পৰা এই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে প্ৰথম কথা আমিতো ঘৰত গেছ জ্বলাওঁ মানে ভাত বনাবৰ কাৰণে আমি গেছ জ্বলাওঁ তেনেকুৱা কেইটা চিলিণ্ডাৰ আমাক ডেইলি প্ৰয়োজন হয় গেছৰ কাৰণে জীয়াই থাকিবৰ কাৰণে তেনেকুৱা কেইটা চিলিণ্ডাৰ সিমান পৰিমাণৰ অক্সিজেন আমাক প্ৰয়োজন হয় ডেইলি প্ৰতিদিনে আমি তেনেকুৱা কিমান চিলিণ্ডাৰ অক্সিজেন উশাহত আমি লওঁ বা আমাক প্ৰয়োজন হয় জীয়াই থাকিবৰ বাবে গতিকে এই প্ৰশ্নটো মই আমি আমাৰ ফালৰ পৰা আমাৰ দেশৰ ফালৰ পৰা কৰি থৈ গ'লোঁ তোমালোকে ভাবিবা তোমালোকে শুনিছানে প্ৰশ্নটো আমাক কিমান চিলিণ্ডাৰ অক্সিজেন লাগে পৰিমাণটো হ'ব লাগিব যিটো আমি LPG চিলিণ্ডাৰ জ্বলাওঁ ঘৰত ভাত ৰান্ধিবৰ কাৰণে তেনেকুৱা কেইটা চিলিণ্ডাৰ আমাক লাগে ডেইলি প্ৰতিদিনে কেইটা চিলিণ্ডাৰ আমি অক্সিজেন ব্যৱহাৰ কৰোঁ এই প্ৰশ্নটো তোমালোকলৈ আমি আমাৰ ফালৰ পৰা এৰি থৈ গ'লোঁ তোমালোকে ভাবিবা ধন্যবাদ এই প্ৰশ্নৰ তোমালোকে উত্তৰ সাজু কৰি থবা আমি কিন্তু উত্তৰটো শুনিবলৈ আহিম এতিয়া ৰমেন হৈ কাৰণে মই অনুৰোধ কৰিছোঁ ৰন্ধন যিটো গোলাঘাট কিন্তু এই সংগঠনৰ অধীনত যোৰহাটো পৰে যোৰহাট জিলাও তাৰে যিগৰাকী বনসংমণ্ডল প্ৰাধিকাৰী শ্ৰীযুতা স্বয়ংমৃতা দত্ত মহোদয়া আহি পাইছেহি আগবাঢ়িব লাগে আৰু আমি ইয়াত ডক্টৰ দণ্ডেশ্বৰ দত্তই তেখেতৰ উন্মোচকগৰাকীক আদৰণি জনাইছে ইয়াৰ পিছতে মই ডক্টৰ দণ্ডেশ্বৰ দত্তক আজিৰ পুথি প্ৰণেতাজনক তেখেতৰ ক'বলগীয়া দৰকাৰ আছে চমুকৈ এইষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰপিছতে তেখেতে পুথিখন উন্মোচন কৰে ভাষণ দিয়াৰ কথা আছিলে কিন্তু তেওঁ ৰাজধানীত এখন মিটিং থকাৰ কাৰণে ভাষণ কাষতেই দৌৰ মাৰিলে যেনেকুৱাতে সভাখন তেনেকৈ গ'ল তাৰপিছত সভা এখন হ'ল সেই সভাখনৰ যিজন এটা চৰিত্ৰ DFO মানে বন প্ৰাধিকৰণী বিষয়া সেই বক্তৃতাটোৱে সেই ল'ৰাকেইজনক মানে মনত কিছুমান অনুসন্ধিৎসা লগাই দিলে আৰু তাতে এটা কাহিনী আৰম্ভ হ'ল সেই কাহিনীটো কি হ'ল ল'ৰাকেইজনে কাহিনীটোৰ লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰিলে আৰু সেই সমাজৰে কেইজনমান বয়োজ্যেষ্ঠ চৰিত্ৰই দায়িত্বশীল চৰিত্ৰই তেওঁলোকক লগ দিলে তেওঁলোকৰ পথপ্ৰদৰ্শক হিচাপে দেখা দিলে আৰু পৰ্যায়ক্ৰমে সেই বন বিষয়াসকলক তেখেতসকলৰ লগ হৈ পৰিলে আৰু ফলস্বৰূপে এটা আন্দোলনৰ জন্ম হ'ল এটা প্ৰকল্পৰ সপক্ষে আগবাঢ়ি গ'ল সেই প্ৰকল্পটোৰ নাম দিয়া হ'ল সেউজী ধৰণী ধুনীয়া গতিকে মই ইমানখিনিকে ক'লোঁ তাৰপিছত আৰু বাকীখিনি মই কৈ দিলোঁ গতিকে কিতাপখনত মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে কিতাপখন পঢ়ি মোৰ বোধেৰে ভাল পাব আৰু বৰ্তমান আমাৰ ইয়াত থকা বিজ্ঞানপ্ৰেমী বিজ্ঞসকলেও কিতাপখন পঢ়ি চাব মই এইটো আশাৰে কিতাপখন তেখেতসকলক পঢ়িবলৈ এটা বিশেষ অনুৰোধ কৰিছোঁ কাৰণ কিতাপ মই যিটো কষ্ট কৰিব বিচাৰিছিলোঁ সেই কষ্টটো যদি অকণমান সেই কষ্টটোৰ বাবে উৎসাহ পাওঁ তেতিয়াহ'লে মই ভাবোঁ মই আৰু কিছুমান কাম কৰিবলৈ বিচাৰোঁ আৰু সেইখিনি কৰিবলৈ মই সুবিধা পাওঁ মোক চমুকৈ ক'বলগীয়া এইখিনিয়ে বাকীখিনি মোৰ গ্ৰন্থখিনি আপোনালোকক বৰ্ণনা কৰোঁ
আৰু লগতে অসম বিজ্ঞান সমিতি কিষাণ শাখাৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্যে যি সভা ইয়াত আয়োজন কৰিছে তাত মোক নিমন্ত্ৰণ কৰাৰ বাবে মই খুবেই আনন্দিত আৰু আপোনালোকৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক অভিনন্দন সকলোকে জ্ঞাপন কৰিছোঁ। DFO বুলি আছে আৰু হয়তো সেইকাৰণে এটা ইনজেক্ট আনিব কাৰণে চাই পাতিছে যে মুকুচাগৰাকী এগৰাকী DFOই হওক। আৰু ইয়াত এটা কথা খুব ভাল লাগিলে, আপোনালোকে পঢ়িব ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকৰ কাৰণে হয় এই উপন্যাসখন। ইয়াত এটা কথা আছে যে যদি কিবা এটা মনত ভাল ভাল এটা থাকে, যদি আমি কিবা এটা কৰোঁ বুলি ভাবোঁ, তেতিয়াহ'লে ধৰ্ম জাতি নিৰপেক্ষ সকলোখিনি আঁতৰাই পেলাই আমি একেলগ হ'ব পাৰোঁ। আৰু এটা কথা আছে, যদি আমি চৰকাৰৰ লগত আমি এটা ভাল সম্বন্ধ ৰাখোঁ, আমাৰ যিখিনি পৰিকল্পনা সেইখিনি যদি আমি চৰকাৰৰ লগত দাঙি ধৰোঁ, তেতিয়াহ'লে আমি চৰকাৰৰ পৰা বহুত সহায় পাব পাৰে। চৰকাৰখনটো আপোনালোকৰে, সেইবাবে তাৰ যিখিনি আঁচনি থাকে, যিখিনি কৰিবলগীয়া থাকে, সেই গোটেইখিনি আপোনালোকক লৈ আমি আগবাঢ়িব লাগিব। আপোনালোকৰ যদি মনত কিবা পৰিকল্পনা থাকে, সৰু সৰু কথাই যদি কিবা কৰি আগবঢ়াব পাৰোঁ, সেই বস্তুখিনি আপোনালোকে সদায় চৰকাৰক জনাব। সঠিক জেগাত যদি আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন বা যদি আপোনালোকৰ অনুৰোধ থাকে সেইখিনি যদি আগবঢ়ায়, তেতিয়াহ'লে নিশ্চয় আমি আপোনালোকক সহায় কৰিম। এইখনত এই যি ধৰণে ধুনীয়া কিতাপখন সেই বস্তুটো লিখা আছে যে এইটো তেনেকৈ কৰি আমি এটা সংগ্ৰামত আগবাঢ়িব পাৰিম। এই সংগ্ৰামৰ কথা কওঁতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল মন্ত্ৰটোৱে হৈছে এণ্ডিং প্লাষ্টিক পলিউশ্যন। 2019 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া আছে বিগ প্লাষ্টিক পলিউশ্যন। তাৰপৰা আহি এতিয়া আমি এণ্ডিং প্লাষ্টিক পলিউশ্যন বুলি এইবাৰ থিমটো হৈছে। ইয়াৰ মূলতে হৈছে যে এইবাৰ কেৱল সজাগতাই নহয়, এইবাৰ আমি কাৰ্য কৰিব লাগিব। এতিয়া জিৰ' প্লাষ্টিকটো এটা সপোন নহয়, জিৰ' প্লাষ্টিক হোৱাটো এতিয়া এটা উদ্দেশ্য হৈছে, এতিয়া মিছন নহয়। আমি মিছন নকৰোঁ, এতিয়া প্লাষ্টিকৰ বৰ্জন কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ আগ ধৰিছে ৰিপাব্লিক অফ কোৰিয়া। তেওঁলোকে এখন যিটো আইলেণ্ড এটা দ্বীপত তেওঁলোকে এটা চেলেঞ্জ কৰিছে যে 2040 চনলৈকে তেওঁলোকে সেই দ্বীপখন জিৰ' প্লাষ্টিক কৰি তুলিব। সেইটো তেওঁলোকে এটা উদাহৰণস্বৰূপ গোটেই পৃথিৱীলৈ আগবঢ়াইছে যে জিৰ' প্লাষ্টিক চেলেঞ্জটো অসম্ভৱ একেবাৰে নহয়। যদি আমি এইটো মিছন মোডত লওঁ, উদ্দেশ্য হিচাপে লওঁ, তেতিয়াহ'লে আমি এদিন নহয় এদিন আমি জিৰ' প্লাষ্টিক কৰিবলৈ সক্ষম হ'ম। আৰু তেওঁলোকে দৃঢ় যে 2040 তেওঁলোকে সেই দ্বীপটো জিৰ' প্লাষ্টিক উপায় নাইকিয়া, তেতিয়াহ'লে আমি ভাল যিটো ইক' ফ্ৰেণ্ডলি প্লাষ্টিক বা আমাৰ যিটো বেগ থাকে সেইবোৰ যাতে বাৰে বাৰে ব্যৱহাৰ কৰোঁ। চিংগল ইউজ প্লাষ্টিকটো আমি যাতে একেবাৰে ব্যৱহাৰ নকৰোঁ। আৰু তৃতীয়তে হৈছে ৰিচাইকেল। ৰিচাইকেলটো হৈছে আমি যেতিয়া আমাৰ যিবোৰ জাবৰ জোঁথৰ থাকে সেইখিনি যদি আমি ভাগ ভাগ কৰি দিওঁ, যিখিনি আমাৰ ঘৰত গাখীৰৰ পেকেট বিস্কুটৰ পেকেট যিখিনি থাকে সেইখিনি যদি আমি ভাগ ভাগ কৰি পেলাই আমি মিউনিচিপালিটিলৈ পঠিয়াব পাৰোঁ, কিবা কৰি তাৰপিছত ৰিচাইক্লিং প্ৰচেছ তাৰে যদি আমি আগবঢ়াই তাৰ সঠিক ডিছপ'জেল কৰোঁ, মই ভাবোঁ যে আমি এই তিনিটা ষ্টেপ কৰিলে আমাৰ পৰিৱেশৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল অৱদান আমি দিব পাৰিম। বিশেষকৈ আমি ছাত্ৰ ছাত্ৰী হিচাপে খুব বিশেষ এটা ডাঙৰ হেৰি কৰিব নোৱাৰিম, যিহেতু এটা ইয়াত তিনিটা কথা থাকে, লেজিছলেশ্যন, কমিউনিটি আৰু ইণ্ডিভিজুৱেল। ইণ্ডিভিজুৱেল ব্যক্তিগত হিচাপে আমি সেইখিনি কাম কৰিব পাৰোঁ বুলি মই আশা পালোঁ। এই যিটো প্লাষ্টিক মুক্ত বুলি যিখন যুগত আমি সকলোৱে নামিছোঁ, বিশ্বৰ বেলেগ বেলেগ ৰাজ্য আমি নামিছোঁ, আচলতে সেইটো আমাৰ মানৱ জীৱনৰ অস্তিত্বৰ এলাৰ্ম ক্লক বুলি ভাবি ল'ব লাগিব। যেতিয়া আমি ভাবিম যে আমাৰ অস্তিত্বটো আমাৰ মানৱ জীৱনৰ অস্তিত্বটো তাৰ আগত এটা প্ৰশ্নবোধক চিন আহি গৈছে। যিহেতু আমি উশাহ লোৱা, আমি যিখিনি বায়ু উশাহ লওঁ তাতো মাইক্ৰ' প্লাষ্টিক আছে। আমাৰ চাৰিওফালে নদীকেইখন যদি প্লাষ্টিকৰ ডাষ্টবিন হয়, আমাৰ ঘৰটোৰ কোণে কোণে যদি প্লাষ্টিকৰ আমি পইজন হিচাপে আমি প্লাষ্টিক বিকাশ কৰি আছোঁ। হাতখন আগলৈ কৰিছোঁ। মই পৃথিৱী আৰু ইয়াৰ পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰিম। মই যি সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰে, মই ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰ কৰাৰ অনুশীলন কৰিম। মই এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ বস্তু ব্যৱহাৰ নকৰোঁ।
মই প্লাষ্টিকৰ মই মোৰ চাৰিওফালৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি দায়বদ্ধ মই ন্যূনতম আৱৰ্জনা উৎপন্ন কৰিম মই আৰু অধিক গছ ৰোপণ কৰিম মই শক্তি আৰু পানী সংৰক্ষণ কৰিম ধন্যবাদ ধন্যবাদ আমি আহি শেষৰ কাৰ্যসূচী উপনীত হৈছিল এতিয়া আমাৰ সম্পাদক ডাঙৰীয়া শ্ৰী ৰমেন গগৈদেৱে তোমালোকৰ কেইটামান প্ৰশ্ন আছিল অসম বিজ্ঞান সমিতিৰ বিষয়ে পলিচ কৰিছোঁ বুলি কৈছোঁ যে পলিচ কৰিবলগীয়া কথা যে ইমান দীৰ্ঘদিন ধৰি আপোনালোকে কেৱল মেধাৰ বলত যিখিনি চাকৰি কৰিছে একদম সম্পূৰ্ণৰূপে বিজ্ঞানৰ সহকাৰে কৰি আহিছে সেইটোৱে আপোনালোকৰ জীৱিকা কিন্তু তাৰ পাছতো আপোনালোকৰ যিখিনি মানে আপোনালোকৰ দায়বদ্ধতা যিখিনি আজি আমাৰ বিদ্যালয়লৈ আপোনালোকে আহিলে আমি সঁচা কথা ক'বলৈ গ'লে আমি কেতিয়াও আশাই কৰা নাছিলোঁ এইটোৰ কাৰণে মই অসম বিজ্ঞান সমিতিক ধন্যবাদ জনাম লগতে মোৰ ছ'চিয়েল ফৰেষ্ট্ৰীৰ সংবিধা ডক্টৰ বাইদেউ আছে লগতে বহুত ধন্যবাদ জনাম কাৰণ আজি আচলতে আমাৰ অনুষ্ঠানত আমি শুনিছিলোঁ যে আমাক ছ'চিয়েল ফৰেষ্ট্ৰীও সহায় কৰিছে যোৱাকালি আপোনালোকৰ মানুহখিনিয়ে সুন্দৰকৈ আমাক মিটিং কৰিছে আপোনাৰ কথা কৈ গৈছে এতিয়া মই ভাবোঁ যে কথাটো আছিলে তিল কিন্তু হ'লগৈ চাগৰ একেবাৰে সাধাৰণ কথা আছিলে অসম বিজ্ঞান সমিতিয়ে গছপুলি দুটামান দিব তেখেতসকলে প্ৰতিযোগিতা কেইটামান পাতিব পুৰস্কাৰ দিব কিন্তু মই ক'লোঁ আমি মানে কথাটো হয় আমি মানে সুবিধা ল'লোঁ আমি ভাবিলোঁ যে এই সুবিধাটো আমি নলওঁ কিয় যোৰহাট জাতীয় বিদ্যালয়ৰ ৰূপালী বৰ্ষ চলি আছিলে অসম বিজ্ঞান সমিতিক আমি সৰুৰ পৰা জন্মৰ আগৰ পৰা আমি অসম বিজ্ঞান সমিতিৰ উপকৃত ডক্টৰ কুলেন্দু পাঠক ছাৰ আমাৰ বিদ্যালয়ৰ অত্যন্ত সুবিধ ছাৰক আমি মাতিছোঁ ডক্টৰ দীনেশ গোস্বামী ছাৰ আমাৰ বিজ্ঞানৰ উপদেষ্টা আৰু সঁচা কথা ক'বলৈ গ'লে কেৱল বিজ্ঞানৰ নহয় বহুত কলাৰ মানুহ আমাৰ বিজ্ঞান মনস্ক বহুত মানুহ আমি দেখিছোঁ তাৰ লগত মই যোৰহাট জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিক মই বিশেষভাৱে কওঁ কাৰণ যোৰহাট জাতীয় বিদ্যালয়ৰ আৰম্ভণিৰ পৰাই যেতিয়া মানে শিক্ষাৰ যিবিলাক উদ্দেশ্য ডক্টৰ নিৰ্মলা বাইদেউ আছে কোনোদিন শিক্ষক হ'ম বুলি সপোন নেদেখা এজনী ছোৱালী যেতিয়া মই ইয়াৰ দায়িত্ব লৈছিলোঁ ডক্টৰ নিৰ্মলা বাইদেৱে একমাত্ৰ ভৰসা তেখেতে ৰাজ্যিক শিক্ষা সংস্থাৰ লাইব্ৰেৰীটো খুলি দিছিলে আৰু মই কৌগ্ৰাফে খেলিছিলোঁ একো বুজি নোপোৱা বিষয় সেইটো ভবা নাছিলোঁ তাৰপিছত দেখিছোঁ যে এটা শিক্ষা দিয়াৰ ক্ষেত্ৰত বিজ্ঞান মনস্ক গঢ়ি তোলা কথাটো আমাৰ বিদ্যালয়ৰ সংবিধানত লিখা আছে সেইটো এটা ভয়ানক কথা বিজ্ঞান মনস্ক গঢ়ি তোলাটো কিমান টান যে আজি মই বহুত চেষ্টা কৰিছোঁ বহুত দিন ধৰি প্লাষ্টিকৰ বটলত পানী দিয়াটো বন্ধ কৰিছিলোঁ কিন্তু সকলো কেপ্টেইন জাহাজৰ ঘপককৈ কথনে বাৰ্তানে দেখা গ'ল যে মিনাৰেল ৱাটাৰ ইয়াত ভৰ্তি কাৰণ দেখিয়ে গৈছে যে বাইদেউ পাহৰিলে থাকে গতিকে মিনাৰেল ৱাটাৰ দিছে আমি NRLক ধন্যবাদ জনাম কলাক জনাম যে NRL আমাক অতি সুন্দৰ মানে চৰকাৰ তৰফত মানে পানীখিনি ভাগ হৈ অহা শুদ্ধময় অহা এটা পানী দিয়াৰ পাছতো আমি মিনাৰেল ৱাটাৰ কিনা মানসিকতা লোৱাৰ আমাৰ মানে মানসিকতাত মই এইখিনি গৰিহণাহে দিব খুজিছোঁ কিন্তু মই আপোনালোক সকলোকে কৈছোঁ যে তেনেকুৱাই কথাবোৰ কিন্তু আপোনালোকৰ লগতে মই যোৰহাট জাতীয় পৰিচালনা কলাকটো এইকাৰণে জনাম যে এই পৰীক্ষাবিলাক কৰিবলৈ শিক্ষা বিভাগে বহুত পৰীক্ষা আমি যোৰহাট জাতীয় বিদ্যালয়ত কৰিছোঁ আৰু তাৰ কাৰণে প্ৰথমতে আমাৰ সভাপতি ডাঙৰীয়া প্ৰতিষ্ঠাপক সভাপতি ডাঙৰীয়া যোগানন্দ বৰা ছাৰ দ্বিতীয়তে আমাৰ পুলিন ফুকন ছাৰ দুয়োজনেই আমাক কোনোদিন কোনো ক্ষেত্ৰত হতাবধা কৰা নাই বৰং তেখেতসকলে আমাৰ কাৰ্যসূচীবোৰ উপভোগ কৰে আৰু আমাক ধমকো দিয়ে কেতিয়াবা মই তাৰ সকলো কাৰণে শলাগ লৈছোঁ আমাৰ শান্তনু ঠাকুৰা আহিছে ডক্টৰ দেওবৰ সমাজ আছে আমাৰ শিক্ষাপুৰ ৰহমান আছে আমাৰ মোক ভালো লাগিছে যে আকাশবাণীত আমাৰ প্ৰাক্তন এজন মানে শিক্ষক দিগন্তৰ পৰা আজি আহিছে বিদ্যালয়ৰ টান হেৰি পাৰে মোৰ তাতো প্ৰকাশ কৰিব তেওঁক শলাগ লৈছোঁ তাতো যেনে কথা আমাৰ এইফালে বুজি আছে কিন্তু আমাৰ যোৰহাট জাতীয় বিদ্যালয়ৰ মানে একদম আৰু প্ৰথমটো বিজ্ঞান দিৱসৰ পৰা বাইদেউ আমাৰ লগত আছে প্ৰথমটো বিজ্ঞান দিৱস যোৰহাটত আমি যোৰহাটত কৰিছিলোঁ সুসমত আমিয়ে প্ৰথম প্ৰতিষ্ঠান যোৰহাটত যে বিজ্ঞান দিৱস উদযাপন কৰিছিলোঁ ডক্টৰ শান্তনু তামুলী আছিলে অদিতি বাইদেউ আছিলে আৰু আমাৰ ডক্টৰ আনন্দ চন্দ্ৰ দত্ত তেতিয়া তেখেত ডক্টৰেট হোৱা নাই সেইদিনা মই 2000 চনত আমি ছবি কৰিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন কাগজ যে তেখেতৰ ডক্টৰেট দিব লাগে ভাল লাগিছিল যে পাছত ইউনিভাৰ্চিটি তেখেতৰ ডক্টৰেট দিছে গতিকে মই তেখেতসকলৰ অৱদান মই পাহৰা নাই বহুতহে আমি অদিতি বাইদেউক পাইছোঁ তেখেতসকলৰ মূল্যৱান সময় আৰু ধন খৰচ কৰি আমাৰ বিদ্যালয়লৈ আহে গতিকে মই তেখেতসকলক শলাগ ল'ম এই গোটেইখিনি আৰু আপোনালোকে যিখিনি কাম কৰিছে আমাৰ সৰু সুৰা প্ৰশ্নবিলাকৰ যিবোৰ উত্তৰ দিছে তাতো কেনে কথা যোৰহাটত ইমানবোৰ বিজ্ঞান আৰু শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তুলিছে নিশ্চয়কৈ আপোনালোকৰ আচলতে নিষ্ঠা আৰু চিন্তাৰ বা অৱদান আছে
সেইকাৰণে মই সকলোকে প্ৰদান কৰিছোঁ মই হলগ্ৰাম আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিসকলে হলটো সকলো পাঠদানৰ মাজতো সজাই তোলে প্ৰজেক্টৰ এটা লাভ বুলি ক'লে আমাৰ নতুনকৈ হোৱা হলটো সকলো সা সুবিধা হোৱাই নাই পৰ্দা লগাই আমি আন্ধাৰ কৰাৰ চেষ্টা কৰিছোঁ সেইবোৰ দেখুৱালেই কৰে সকলো সাজ সজ্জা আপোনালোকে দেখিছে ইয়াত সজোৱাৰ পৰা খোৱাৰ পৰা আঁতৰা সকলো ভাগে ভাগে পিন্ধি ল'বলৈ কৰিছে মই ধন্যবাদ জনাম তাতো যেনে কথা মাজে মাজে হুলস্থুল কৰি থাকিলেও